এই দেশখন এটা তাৰিখে স্বাধীন হোৱা নাছিল। এই দেশখন এখন কাগজে একেলগে বান্ধি ৰাখিছিল। আমি যাক আজিৰ দিনত গণতন্ত্ৰ দিৱস বুলি কওঁ, সেই দিনটো কেৱল উৎসৱ নহয়, এক ভয়ংকৰ সিদ্ধান্তৰ ফল। যেতিয়া দেশ ভাঙি আছিল, মানুহে মানুহক ভয় কৰিছিল, তেতিয়া কিছুমান নীৰৱ মানুহে আইনৰ ওপৰত ভৰসা ৰাখিলে। इस श्रेय का कुछ हिस्सा उस ड्राफ्टिंग कमेटी के सदस्यों को भी जाना चाहिए। এইটো এখন সংবিধানৰ কাহিনী নহয়, এইটো এখন দেশ বচোৱাৰ সত্য কাহিনী। 1950 চনৰ 26 জানুৱাৰী দিল্লীৰ ৰাজপথত বেণ্ড বাজিছিল, পতাকা উৰিছিল, ভাষণ হৈছিল, দেশে উদযাপন কৰিছিল গণতন্ত্ৰ দিৱস। কিন্তু সেইদিনা ভাৰতৰ বহু গাঁৱত কোনো উল্লাস নাছিল। বহু মানুহে নাজানিছিল গণতন্ত্ৰ মানে কি, সংবিধান মানে কাক কয়। কাৰণ সেই সংবিধানখন জনতাৰ মাজত নহয়, প্ৰথমে জন্ম লৈছিল নীৰৱ কথা, দীঘল নিশা আৰু অশেষ ত্যাগৰ ভিতৰত। সংবিধান সভাৰ বহু সদস্যই ইংৰাজী ভাষাত আইন বুজিছিল, কিন্তু বাহিৰৰ কোটি কোটি ভাৰতীয় ইংৰাজী নুবুজিছিল। ये क्या लिखा है, कुछ समझ नहीं आ रहा। पता नहीं, ये सब बाबू लोग के चक्कर है। कोई पढ़े लिखा मिल जाए तो समझा दे। দেশখনৰ আইন দেশখনৰ অধিকাংশ মানুহে পঢ়িব নোৱাৰিছিল। এই কাৰণে ডক্টৰ বি.আৰ. আম্বেদকাৰ এদিন সভাত ক'লে, এই সংবিধান কাগজত সফল হ'ব পাৰে, কিন্তু মানুহৰ জীৱনত বিফল হ'বও পাৰে। वो अंततः बुरा साबित होगा अगर उसे इस्तेमाल में लाने वाले लोग बुरे होंगे। 26 জানুৱাৰী তাৰিখটো কাকতলীয়াভাৱে লোৱা নাছিল। 1930 চনৰ 26 জানুৱাৰী ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে পূৰ্ণ স্বৰাজ ঘোষণা কৰিছিল। সেইদিনাই ভাৰতীয়ে প্ৰথমবাৰৰ বাবে নিজকে স্বাধীন দেশ বুলি মনতে স্বীকাৰ কৰিছিল। 20 বছৰ পাছত একেটা দিনাই সংবিধান কাৰ্যকৰী কৰা হৈছিল, ইতিহাসক স্মৰণ কৰিবলৈ। কিন্তু সত্যটো এই যে সংবিধান প্ৰস্তুত হৈ আছিল 26 জানুৱাৰীৰ বহু আগতেই। 1949 চনৰ 26 নৱেম্বৰত সংবিধান গৃহীত হৈছিল, কিন্তু কাৰ্যকৰী কৰিবলৈ দেশ প্ৰস্তুত নাছিল। কাৰণ দেশখন তেতিয়া ভোগ, দাঙ্গা, শৰণাৰ্থী আৰু বিভাজনৰ ৰক্তৰে ভিজা আছিল। লাখ লাখ মানুহ ঘৰ এৰি আহিছিল, ৰেলৰ ডাবাত লাশ আছিল, গাঁওবোৰত আইন নহয় ভয় শাসন কৰিছিল। এই অৱস্থাত সংবিধান কাৰ্যকৰী কৰা মানে আছিল এটা জ্বলন্ত দেশত আইনৰ আশাৰ বীজ হোপা। সংবিধান সভাত এটা গুৰুত্বপূৰ্ণ বিতৰ্ক হৈছিল, ভাৰত ৰাষ্ট্ৰপতি কেনেকুৱা হ'ব। কিছুমানে কৈছিল ৰাষ্ট্ৰপতি শক্তিশালী হওক, কিছুমানে কৈছিল প্ৰধানমন্ত্ৰী শক্তিশালী হওক। আম্বেদকাৰ নীৰৱ আছিল। শেষত তেওঁ ক'লে, আমি এখন দেশ কৰিছো মানুহৰ বাবে, কোনো মহান নেতাৰ বাবে নহয়। এই এটা বাক্য ভাৰতক ডিক্টেটৰশ্বিপৰ পৰা ৰক্ষা কৰিলে। আজি আমি গণতন্ত্ৰ দিৱসত সামৰিক পেৰেড চাওঁ, কিন্তু প্ৰথম গণতন্ত্ৰ দিৱসত এইবোৰ নাছিল। 1950 চনৰ প্ৰথম পেৰেড সৰল আছিল। দেশৰ কোষ খালী আছিল, খাদ্য আমদানি কৰিছিল আমেৰিকাৰ পৰা। তথাপিও সংবিধান কাৰ্যকৰী কৰা হ'ল, কাৰণ নেতাসকলে জানিছিল ভাত পিছতো আহিব পাৰে, কিন্তু আইন দেৰি হলে দেশ ভাঙি যাব। সংবিধানৰ বহু ধাৰা ইংৰাজ শাসনৰ আইনৰ পৰা লোৱা হৈছিল। এইটো শুনিলে বহুতে আচৰিত হয়, কিন্তু আম্বেদকাৰে কৈছিল, ভাল কথা, জোৰেই থাকক, আমি ল'ম। আইন জাতি ধৰ্ম নাজানে। এই ব্যৱহাৰিক চিন্তাই সংবিধানক শক্তিশালী কৰিলে। গণতন্ত্ৰ দিৱস মানে কেৱল ছুটি নহয়, এইটো সেই দিন যিদিনে এজন সাধাৰণ নাগৰিকে প্ৰথমবাৰৰ বাবে আইনৰ আগত ৰজাৰ সমান হ'ল। এইটো সেই দিন যিদিনে কাগজত লিখা হৈছিল আইন সকলোৰে ওপৰত। কিন্তু সত্যটো এইটো, এই অধিকাৰ কাগজত থকাৰ পিছতো বাস্তৱত পোৱাৰ বাবে লগাতাৰ সংগ্ৰাম লাগিছিল। আম্বেদকাৰে নিজেই কৈছিল, আমি ৰাজনৈতিক গণতন্ত্ৰ পাইছো, কিন্তু সামাজিক গণতন্ত্ৰ নাপালো। এইটো সংবিধানৰ আটাইতকৈ সৎ স্বীকাৰোক্তি। গণতন্ত্ৰ দিৱস উৎসৱ নহয়, এইটো এক প্ৰশ্ন। আমি সংবিধান অনুসৰি জীয়াই আছোনে? ভাৰতৰ সংবিধান বিশ্বৰ আটাইতকৈ দীঘল, কিন্তু এই দীঘলতা আইনৰ দুৰ্বলতা নহয়, এইটো দেশৰ বৈচিত্ৰ্যৰ স্বীকাৰ। এই সংবিধানখন এদিন লিখা হোৱা নাছিল, 2 বছৰ 11 মাহ দিনে নিশাই মানুহে মানুহৰ বাবে লিখিছিল। সেয়াহে 26 জানুৱাৰী কেৱল পতাকা দিৱস নহয়, এইটো সেই দিন যিদিনা ভাৰত সিদ্ধান্ত ললে তলোৱাৰৰ জোৰে নহয় আইনৰ জোৰে দেশ চলিব। এইটো সেই দিন যিদিনা এটা ভাঙি যোৱা সমাজে আইনৰ ওপৰত বিশ্বাস ৰাখিলে। আজিও যদি সংবিধান নাথাকে, গণতন্ত্ৰ দিৱস কেৱল এটা তাৰিখ হ'ব। সংবিধান আছে বাবেই ভাৰত আছে। এই সত্য বহুতে নাজানে, বহুতে পাহৰি যায়, কিন্তু ইতিহাস জানে। ভাৰতক একেলগে ৰাখিছে কেৱল এখন কিতাপে। ধন্যবাদ।